আউযুবিল্লাহি মিনাশ শাইতানির রাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদা খোৱা শয়তানৰ ফুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। আপোনাৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। সূৰা আল ফালাক উষা কাল 113 নম্বৰ সূৰা মক্কাত অৱতীৰ্ণ। 1 নম্বৰ আয়াত। মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ধুৰন্ধৰ লোকৰ জৰি গাঁঠি তন্ত্ৰ মন্ত্ৰই কুসংস্কাৰাচ্ছন্ন মানুহৰ মনত যি প্ৰভাৱ পেলায় তাৰ প্ৰতিকাৰত তুমি কোৱা, মই আশ্ৰয় বিচাৰিছোঁ উষাকালৰ প্ৰভুৰ ওচৰত, যিজনে ইছলাম সূৰ্যৰ উদয়েৰে জ্ঞানৰ আলোক বিয়পাই দিয়ে। 2 নম্বৰ, তেওঁ যি সৃষ্টি কৰিছে তাৰ অপব্যৱহাৰৰ ফলত হোৱা অনিষ্টৰ পৰা। 3 নম্বৰ, আৰু অজ্ঞানতাৰ অন্ধকাৰৰ অনিষ্টৰ পৰা, যেতিয়া ই অৰ্থাৎ সেই আন্ধাৰে অগ্ৰগতিৰ পথক আগুৰি পেলায়। 4 নম্বৰ, আৰু মনৰ গাঁথনিত ফুকাই দিওঁতাবিলাকৰ অনিষ্টৰ পৰা, যিবিলাকে অলিক ভয় মনত সুমুৱাই লোকৰ মনোবল ভাঙি পেলাব খোজে। 5 নম্বৰ, আৰু হিংসাকাৰীৰ অনিষ্টৰ পৰা আশ্ৰয় বিচাৰিছোঁ, যেতিয়া সি আনৰ সাফল্যত হিংসা কৰে আৰু কামৰ হেঁপাহ নষ্ট কৰিব বিচাৰে। সমাপ্ত।